নমস্কাৰ লাৰ্নাৰ্ছ, জুৰিছ টেম্পলৰ এই নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ যিখিনি বাকী থকা প্ৰভিজনছ আছিলে সেই প্ৰভিজনছখিনিক লৈ আমি ভিডিঅ'টো বনাইছোঁ। চিলেবাছত তোমালোকৰ যিখিনি বস্তু আছিলে সেই গোটেইখিনি বস্তু লৈ মই আজি ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো হয়তো অলপ দীঘল হ'ব পাৰে, কিন্তু তোমালোকে ভিডিঅ'টো চাবা, যিহেতু তোমালোকৰ পৰীক্ষা আগত আছে, গতিকে মই যিখিনি পাৰিছোঁ সেই প্ৰভিজনছখিনি লৈ পেলাই লৰালৰিকৈ ভিডিঅ'টো তোমালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। তো তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ যিখিনি আগতীয়া প্ৰভিজন তাৰ ওপৰত ইতিমধ্যে আমি ভিডিঅ' বনাইছোঁ। যিসকলে এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই, গতিকে তেওঁলোকক অনুৰোধ কৰা হৈছে তেওঁলোকে যাতে সেই ভিডিঅ'টো এবাৰ চায়। আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ যিখিনি কি অবজেক্টছ আছিলে সেইখিনি আছিল শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টত। এষ্টাব্লিছমেণ্ট দুটা ভাগত ভগোৱা আছিল, এটা আছে কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আৰু নেক্সটটো আছে এষ্টাব্লিছমেণ্ট ফৰ পাব্লিক এণ্টাৰটেইনমেণ্ট এণ্ড এমিউজমেণ্ট। এই বিষয়ে মোৰ আগৰ ভিডিঅ'টো ডিছকাছ কৰিছোঁ, গতিকে তাত যিখিনি এমপ্লয়ী থাকিব, সেই এমপ্লয়ীখিনিৰ কাৰণে যিখিনি কণ্ডিশ্যনছৰ প্ৰয়োজন হয় সেই গোটেইখিনি বস্তু ইয়াত ইনক্লুড কৰা হৈছে। যিখিনি প্ৰথম প্ৰভিজনছ আছে সেইখিনি চেপ্টাৰ 2ত ইনক্লুড কৰা হৈছে, আৰু চেপ্টাৰ 2ত যিখিনি প্ৰভিজনছ আছে সেইখিনি আৱাৰ্ছ অফ ৱৰ্ক। তাৰমানে যিকোনো এখন শ্বপ বা এষ্টাব্লিছমেণ্টত এজন এমপ্লয়ীয়ে ডেইলি বা উইকলি কিমান সময় কাম কৰিব তাৰ বিষয়ে কোৱা হৈছে। ইয়াত নৰ্মেল আৱাৰ্ছ অফ ৱৰ্ক বুলি কোনো ধৰণৰ ফিক্স নাই, যিটো মেক্সিমাম টাইম পিৰিয়ড সেইটোহে ইয়াত ফিক্স কৰি দিয়া হৈছে। কোৱা হৈছে যে কোনো এমপ্লয়ীয়ে যিকোনো ধৰণৰ শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টত ডেইলি 8 ঘণ্টাতকৈ বেছি কাম কৰিব নোৱাৰিব, আৰু এটা উইকত 48 আৱাৰ্ছতকৈ বেছি হ'ব নোৱাৰিব। তাৰমানে এমপ্লয়াৰে এই নিৰ্ধাৰিত কৰি দিয়া সময়ৰ বাহিৰত তেওঁলোকক কাম কৰাব নোৱাৰিব। কিন্তু ছেকশ্যন 6ত এটা প্ৰভিজন দিয়া আছে। প্ৰভিজন মানে তোমালোকে জানাই, যিটো এক্সট্ৰা প্ৰভিজন দিয়া আছে, যিটো ৱৰ্কিং আৱাৰ্ছ সেইটো 8 আৱাৰ্ছৰ পৰা 10 আৱাৰ্ছ হ'ব পাৰে। ইয়াত যিটো অভাৰ টাইম বুলি সেই সময়খিনি ইনক্লুড কৰা হৈছে। কিন্তু কেতিয়াবা যদি সেই শ্বপছ বা এষ্টাব্লিছমেণ্টত কিবা যদি ষ্টকৰ কাম হয়, তাৰমানে বস্তু অনা নিয়া কৰা হ'ব বা একাউণ্টছৰ যদি হিচাপ নিকাচ হয়, লগতে বস্তুৰ হিচাপ নিকাচ যদি হয়, তেতিয়াহ'লে সেই টাইম পিৰিয়ডটো হয়তো সেই দিনটোৰ কাৰণে বাঢ়িব পাৰে। তাৰোপৰিও উইকলি যদি এনেকুৱা যেতিয়া অভাৰ টাইম কৰা হয়, উইকলি যিটো টাইম পিৰিয়ড সেইটো 50 আৱাৰ্ছ যাতে এক্সিড নহয় তাৰ কাৰণেও ইয়াত সেই লিমিটেশ্যনটো বান্ধি দিয়া হৈছে। এইখিনি আছিলে ছেকশ্যন 6ত যিখিনি ডেইলি এণ্ড উইকলি আৱাৰ্ছ তাৰ ৰিলেটেড প্ৰভিজনছখিনি। তাৰপিছত ছেকশ্যন 7। ছেকশ্যন 7ত যিখিনি প্ৰভিজনছ হয় সেইখিনি হৈছে এক্সট্ৰা ৱেজেছ ফৰ অভাৰ টাইম। তাৰমানে ইয়াৰ আগৰ ছেকশ্যনটোত কোৱা হৈছে যে নিৰ্ধাৰিত সময়তকৈ যিখিনি বেছি কাম কৰিব, মানে 8 ঘণ্টাতকৈ যেতিয়া বেছি কাম কৰিব সেইখিনিক অভাৰ টাইম বুলি কোৱা হৈছে। আৰু সেই অভাৰ টাইমৰ ডেইলি হ'লে সেইটো 8 আৱাৰ্ছ, আৰু যদি উইকলি হয় সেইটো আছে 48 আৱাৰ্ছ। ইয়াতকৈ যিখিনি বেছি কাম কৰিব সেইখিনিক অভাৰ টাইম বুলি কোৱা হৈছে। গতিকে কোনোবা এমপ্লয়ে যদি সেই অভাৰ টাইম কৰে, সেই অভাৰ টাইমৰ কাৰণে ৱেজ পাব লাগিব, আৰু তাৰ যিটো ৰেট সেইটো যিটো ডেইলি বা অৰ্ডিনাৰী তেওঁ যিটো পায় তাৰ দুগুণ হ'ব বুলি কোৱা হৈছে। তাৰপিছত ছেকশ্যন 8ৰ যিখিনি প্ৰভিজন হয় সেইখিনি আছে ইণ্টাৰভেল ফৰ ৰেষ্ট, অৰ্থাৎ তেওঁ ডেইলি যিটো কাম কৰিব সেই কাম কৰা সময়ত তেওঁ 1 ঘণ্টাতকৈ ইণ্টাৰভেল পাব। ইণ্টাৰভেল দিয়াৰ যিটো প্ৰভিজন হ'ল সেইটো 4 ঘণ্টা কাম কৰাৰ পিছতে তেওঁক সেই 1 ঘণ্টা ইণ্টাৰভেল দিব লাগিব। ইয়াত ষ্ট্ৰিক্টলি এইটো প্ৰভিজন কোৱা হৈছে যে প্ৰত্যেকটো ডে তেওঁ ইণ্টাৰভেল সেই 4 ঘণ্টাতকৈ পিছত দিলে নহ'ব, অৰ্থাৎ 5 ঘণ্টা বা 6 ঘণ্টা 7 ঘণ্টা কাম কৰাৰ পিছত ইণ্টাৰভেল দিছে তেনেকৈ হ'লে নহ'ব, মানে তেওঁ 4 ঘণ্টা কাম কৰাৰ পিছত ইণ্টাৰভেল পাবই লাগিব। তাৰপিছত নেক্সট আছে ছেকশ্যন 9। ছেকশ্যন 9ৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে স্প্ৰেড অভাৰ। স্প্ৰেড অভাৰ যিটো ডেফিনেশ্যন আছে এখন আমাৰ আগৰটো ভিডিঅ'ত কৰিছোঁ। তাৰমানে স্প্ৰেড অভাৰ মানে সেইখিনি সময় যেতিয়া নেকি এজন এমপ্লয়ীয়ে দিনটোত কামটো আৰম্ভ কৰে আৰু যেতিয়া নেকি কামটো শেষ কৰে। ইয়াতে কোৱা হৈছে যে যিকোনো এষ্টাব্লিছমেণ্টত সেই যিখিনি মানে এমপ্লয়ী থাকিব তেওঁলোকৰ কাম কৰা সময়টো ফিক্স থাকিব লাগিব, আৰু সেই কাম কৰা সময়তো ইণ্টাৰভেলৰ টাইমটো যাতে ফিক্স থাকে। গোটেই সময়খিনি মিলাই এটা দিনত 10.5 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব বুলি কোৱা হৈছে। তাৰপিছত যিখিনি প্ৰভিজন আছে সেইখিনি হৈছে ছেকশ্যন 10। ছেকশ্যন 10ৰ যিখিনি প্ৰভিজনছ দিয়া হৈছে সেইখিনি আছে অপেনিং এণ্ড ক্লজিং আৱাৰ্ছ। তাৰমানে সেইখিনি সময়ত এটা শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট
খোলা হ'ব বা বন্ধ কৰিব সেইটো এটা প্ৰভিজন ইয়াত দিয়া হৈছে। চ' প্ৰভিজন অনুসৰি সেই টাইমটো ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা ফিক্স থাকিব আৰু সেইখিনি সময়তে সেই শ্বপছ বা এষ্টাব্লিছমেণ্টটো খুলিব লাগিব আৰু বন্ধ কৰিব লাগিব। তাৰমানে তোমালোকে যিটো দেখা পোৱা শ্বপছ বা এষ্টাব্লিছমেণ্ট মানে যিটো খোলা বা বন্ধ কৰা টাইমটো যিটো কৰে সেইখিনি ষ্টেট গভৰ্ণমেণ্টে এই এখনৰ আধাৰত নিৰ্ধাৰিত কৰি দিছে। চ' ইয়াত এটা এক্সট্ৰা প্ৰভিজন দি কোৱা হৈছে যে ইন কেছ সেই শ্বপছ বা এষ্টাব্লিছমেণ্টৰ খনৰ যদি ছাৰ্ভিচটো দি থাকোঁতে তেতিয়া যদি কাষ্টমাৰ মানে ৱেইটিং কৰি আছে, ৱেইটিং কৰি থাকোঁতে যদি বন্ধ কৰা টাইম পিৰিয়ডটো ইতিমধ্যে হৈ গৈছে, চ' সেই সময়খিনি যিটো নিৰ্ধাৰিত সময় থাকে তাতকৈ এটা বঢ়াই দিব পাৰিব। কিন্তু এই যিখিনি প্ৰভিজন অপেনিং এণ্ড ক্লজিং আৱাৰ্ছৰ সেইখিনি এই একখনৰ এই ছেকশ্যনকেইটা যেনে ছেকশ্যন 3(1) যেনে ছেকশ্যন 3 ছাবছেকশ্যন 1 ক্লজ এৰ পৰা ছেকশ্যন 3 ছাবছেকশ্যন 1 ক্লজ ই ইয়াত যিখিনি এষ্টাব্লিছমেণ্টৰ কথা কোৱা আছে সেই এষ্টাব্লিছমেণ্টত এই ছেকশ্যন 10ৰ প্ৰভিজনছখিনি এপ্লিকেবল নহয়। গতিকে ষ্টেট গভৰ্ণমেণ্টে অসমত শ্বপছ আৰু এষ্টাব্লিছমেণ্টৰ কাৰণে যিটো অপেনিং টাইমটো হৈছে ৰাতিপুৱা 8 বজা আৰু যিটো ক্লজ হ'ব সেইটো সন্ধিয়া 7:45 নিৰ্ধাৰণ কৰি দি আছে। আৰু এই টাইম পিৰিয়ডটো যদি কাষ্টমাৰ যদি বেছি হৈ থাকে সেই ক্লজিং টাইমটো বাঢ়িব পাৰে। চ' ইয়াৰ পিছত হৈছে ছেকশ্যন 11। ছেকশ্যন 11ত যিখিনি প্ৰভিজনছ আছে সেই প্ৰভিজনছখিনি হৈছে মানে ক্লজিং অফ শ্বপছ এণ্ড গ্ৰাউণ্ডছ অফ উইকলি হলিডে ফৰ ৰিলিজিয়াছ পাৰপাজেছ। তাৰমানে এজন এমপ্লয়ী যদি ৰিলিজিয়াছ পাৰপাজৰ কাৰণে যদি কিবা কাম থাকে তেওঁ কিদৰে হলিডে পাব সেই বিষয়ে কোৱা হৈছে। চ' এই ছেকশ্যন 11ত যিখিনি প্ৰভিজনছ আছে সেইখিনি দীঘলীয়া প্ৰভিজনছ হয়। গোটেই প্ৰভিজনছখিনি শ্বপছ আৰু এষ্টাব্লিছমেণ্টখিনিৰ কাৰণে বনোৱা হৈছে। ছেকশ্যন 11 ছাবছেকশ্যন 1ত যিখিনি প্ৰভিজনছ আছে প্ৰথম সেইখিনি শ্বপছৰ ক্ষেত্ৰত এপ্লিকেবল হ'ব। চ' ইয়াত কোৱা হৈছে যে এই শ্বপছখনৰ যিখিনি এমপ্লয়ী আছে তেওঁলোকে উইকত এদিন হ'লেও বন্ধ পাব। তাৰপিছত ছাবছেকশ্যন 2ত কোৱা হৈছে যে এই এদিনতকৈও যদি ষ্টেট গভৰ্ণমেণ্টে বিচাৰে প্ৰত্যেকখন শ্বপ বা আৰু কিছুমান যদি স্পেচিফাইড যদি ক্লাছেছ অফ শ্বপ থাকে তো এদিনতকৈ সেই হলিডেটো ষ্টেট গভৰ্ণমেণ্টে বঢ়াব পাৰিব। যিকোনো এটা উইকৰ এটা দিনত সেই যদি ইভিনিঙতো বিচাৰে ইভিনিঙতো পাৰ্টিকুলাৰ আৱাৰ্ছৰ কাৰণে সেই শ্বপছখন বন্ধ কৰিব পাৰে। চ' এই বন্ধ কৰি দিয়াৰ কাৰণে ইয়াতো আৰু এটা এনচিয়ৰ কৰি দিয়া আছে যে সেই যদি ষ্টেট গভৰ্ণমেণ্টে কিবা কাৰণত যদি শ্বপছখন বন্ধ কৰিবলৈ দিছে তেতিয়াহ'লে সেই বন্ধ কৰাৰ কাৰণে কোনো ধৰণৰ ৱেজ যাতে তেওঁলোকে এমপ্লয়ীসকলৰ পৰা নাকাটে সেইটো তেওঁলোকে ধাৰ্য কৰি দিছে। তাৰপিছত ইয়াৰ পিছত হৈছে ছেকশ্যন 11 ছাবছেকশ্যন 4। ছাবছেকশ্যন 4ত কোৱা হৈছে যে যিটো উইকত সেই শ্বপছখন বন্ধ থাকিব সেই বন্ধ থাকিলে তাৰ বিষয়ে এমপ্লয়ীসকলক ন'টিচ দি পেলাই জনাব লাগিব। আৰু ন'টিচখন যিখিনি কনস্পিচিয়াছ প্লেচ হয়, কনস্পিচিয়াছ প্লেচ মানে সেইখিনি য'ত এমপ্লয়ীসকলে বেছিকৈ অহা যোৱা কৰে বা যিখিনি তেওঁলোকৰ মানে চকুৰ আগত থাকে জেগা সেইখিনিতে সেই ন'টিচখন দিব লাগিব। আৰু এই যিটো হলিডে যদি এমপ্লয়ীজনে বিচাৰে তেওঁ চেঞ্জ কৰিব পাৰিব, কিন্তু তেওঁ মানে সেই হলিডেটো যদিও উঠাই দিয়ে সদায় কৰিব নোৱাৰে। ইয়াত এটা সময় দিয়া আছে যে ইন এভৰি 3 months মানে প্ৰত্যেক 3 মাহৰ মূৰত মাত্ৰ এবাৰহে তেওঁ সেই হলিডে যদি থাকে সেই হলিডেটো উঠাই দিব পাৰিব। চ' ইয়াৰ উপৰিও কোৱা হৈছে যে ইনস্পেক্টৰক এটা পাৱাৰ দিয়া আছে। তাৰ বিষয়ে যিখিনি প্ৰভিজনছ এখন অলপ শেষলৈ আছে সেই বিষয়ে ক'ম। তো সদ্যহতে ইনস্পেক্টৰ মানে সেইজনে নেকি সেই শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টত এই এখনৰ প্ৰভিজনছখিনি এপ্লিকেবল হৈছে নে নাই সেই বিষয়ে তেওঁ চোৱা চিতা কৰে। আৰু সেই ইনস্পেক্টৰজনে যদিও বিচাৰে সেই শ্বপখন পাৰ্টিকুলাৰ এটা ডেট তেওঁ অৰ্ডাৰ পাছ কৰি পেলাই ক্ল'জ কৰাব পাৰে। ইয়াৰ পিছত ছেকশ্যন 11 ছাবছেকশ্যন 5। তো ছেকশ্যন 11 ছাবছেকশ্যন 5ত যিখিনি প্ৰভিজনছ আছে সেইখিনি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টৰ কাৰণে হয়। চ' কমাৰ্চিয়েল এষ্টাব্লিছমেণ্টত যিখিনি পাৰ্চন এমপ্লয়ড হৈ থাকিব তেওঁলোককো উইকলি এটা হলিডে আৰু এটা হাফ ডে দিব লাগে বুলিও কোৱা হৈছে। চ' ইয়াতো কোৱা হৈছে যে যিবিলাক নেকি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট য'ত নেকি মাল্টিপুল বিজনেছ থাকে, তাৰমানে এটাতকৈ তেওঁলোকে যদি বেছি বিজনেছ কণ্ডাক্ট কৰে
সেই বিজনেছটো যদি এই এক্টখনৰ কিছুমান যদি প্ৰভিজনৰ পৰা এক্সক্লুডেড হৈছে, মানে এক্টখনৰ যদি কোনোবা প্ৰভিজন সেই বিজনেছটোৰ ক্ষেত্ৰত এপ্লিকেবল নহয়, তেনেহ'লে গোটেই এষ্টাব্লিছমেণ্টটোৱে এই এক্টখনৰ প্ৰভিজনৰ এপ্লিকেবিলিটিৰ পৰা বাহিৰ হ'ব বুলি কোৱা হৈছে। তাৰোপৰি ছাবছেকশ্যন চি কোৱা হৈছে যে তেনেকুৱা ধৰণৰ যদি ষ্টেপ যদি এই ষ্টেট গভৰ্ণমেণ্টৰ পৰা লোৱা হয়, অৰ্থাৎ কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট যদি কিবা কাৰণত বাহিৰ হৈ গৈছে আৰু তাত থকা এমপ্লয়ীসকলৰ কোনো ধৰণৰ এমাউণ্ট ৱেজৰ পৰা ডিডাক্ট নহয়। ইয়াৰ পিছত হৈছে ছেকশ্যন 11 ছাবছেকশ্যন 8। ছাবছেকশ্যন 8তো একেখিনি প্ৰভিজনে দিয়া আছে, কিন্তু ইয়াত যিখিনি এষ্টাব্লিছমেণ্টৰ কথা কোৱা আছে সেইখিনি আছে এষ্টাব্লিছমেণ্ট ফৰ পাব্লিক এণ্টাৰটেইনমেণ্ট অৰ এমিউজমেণ্ট, আৰু ছেইম যিখিনি প্ৰভিজনছ আছে সেই তেনেকুৱাখিনিয়ে এইখিনি এষ্টাব্লিছমেণ্ট যিখিনি নেকি পাব্লিক এণ্টাৰটেইনমেণ্ট এমিউজমেণ্টৰ কাৰণে হয় তাৰ কাৰণে দিয়া হৈছে। ইয়াৰ পিছত হৈছে ছেকশ্যন 11 ছাবছেকশ্যন 9। চ' এই প্ৰভিজনছখিনিত কোৱা হৈছে যে সেই এষ্টাব্লিছমেণ্টৰ এমপ্লয়ীসকলে বছৰত 3 দিনৰ কাৰণে যদি তেওঁলোকে ক্ষতি কৰে তেতিয়া তেওঁলোকে ছুটি পাব। চ' ক্ষতি কৰা যিটো ৰিজন তেওঁলোকে যিটো চিলেকশ্যন কৰিব এইকেইটা ৰিজনতহে পাব, যেনে এটেণ্ডিং কিবা চেৰিমনিজ বা ৰিলিজিয়াছ ফাংচন যদি এটেণ্ড কৰিবৰ কাৰণে যদি তেওঁলোকে ক্ষতি কৰে তেওঁলোকৰ কাৰণে সেই 3 দিনৰ ছুটিৰ প্ৰভিজন কৰা হৈছে। তাৰপিছত এই চেপ্টাৰটোৰ যিটো লাষ্টৰ প্ৰভিজন সেইটো আছে ছেকশ্যন 10। ছেকশ্যন 10ত যিখিনি প্ৰভিজনছ আছে সেইখিনি পেইড হলিডেৰ হয়। চ' এই ডে'কেইটা দেখিছা 26 জানুৱাৰী, 1 মে', 15 আগষ্ট, 2 অক্টোবৰ। এই ডে'কেইটাত প্ৰত্যেকজন এমপ্লয়ীত এটা শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টত তেওঁলোকে বন্ধ পাব, আৰু সেই বন্ধ পালেও তাৰ কাৰণে যিটো ৱেজ হয় সেই ৱেজটো তেওঁলোকে পাব বুলি কোৱা হৈছে। চ' এই ডে'কেইটাৰ ইম্পৰ্টেঞ্চ কি তোমালোকে সেইটো জানাই, আৰু ইয়াৰ বাহিৰেও বাকী অন্য দিনত যদি ষ্টেট গভৰ্ণমেণ্টে নটিফাই কৰে তেতিয়া সেই দিনতো এমপ্লয়ীসকলে পেইড হলিডে পাব। তাৰপিছত নেক্সট যিখিনি ইম্পৰ্টেণ্ট প্ৰভিজন হয় যিখিনি তোমালোকৰ চিলেবাছত ইনক্লুড কৰা আছে সেইটো হৈছে চেপ্টাৰ 3। চেপ্টাৰ 3ত যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে লিভৰ, আৰু এই প্ৰভিজনছখিনি ছেকশ্যন 12ৰ পৰা 15লৈকে দিয়া হৈছে। চ' ছেকশ্যন 12ৰ যিখিনি প্ৰভিজনছ আছে লিভৰ কাৰণে ইয়াত স্পেচিফিকেলি কোৱা হৈছে যে এই চেপ্টাৰটোত যে এমপ্লয়ী ৰাইট কোনো ধৰণৰ কোনো এগ্ৰিমেণ্টৰ দ্বাৰা বা কণ্ট্ৰেক্ট অফ ছাৰ্ভিচৰ দ্বাৰা বা কোনো ল'ৰ প্ৰভিজনৰ দ্বাৰা যাতে এফেক্ট নহয় সেইটো এনচিয়'ৰ কৰা হৈছে। তো তাৰোপৰি কোৱা হৈছে যে যদি তেওঁলোকৰ কিছুমান এগ্ৰিমেণ্ট যদি হৈ থাকে এমপ্লয়াৰ আৰু এমপ্লয়ীৰ মাজত, চ' সেই এগ্ৰিমেণ্টৰ জৰিয়তে যদি বেটাৰ লিভ যদি দিব পৰা যায়, এই ৱৰ্ডটো লিভ হয়, বেটাৰ লিভ বা হলিডে যদি বেনিফিট দিব পৰা যায় তেতিয়াও সেই এমপ্লয়ীসকলে সেই ছুপাৰিয়ৰ বেনিফিটৰ কাৰণেও এণ্টাইটল হ'ব। তাৰপিছত ইয়াত যি কোৱা হৈছে যে ছেকশ্যন 12ৰ যিখিনি লিভৰ প্ৰভিজন আছে লিভৰ প্ৰভিজনত পৰা যিখিনি ছেকশ্যন 13ত প্ৰভাইড কৰা হৈছে যেনে উইকলি হলিডে বা ফেষ্টিভেলৰ কাৰণে হলিডে বা তেনেকুৱা চিমিলাৰ অকেজনৰ কাৰণে যদি হলিডে প্ৰভাইড কৰা হৈছে কিন্তু সেই লিভত সেই বস্তুখিনি ইনক্লুড নহয়। চ' যিখিনি প্ৰভিজন হয় সেইখিনি আছে ছেকশ্যন 13। ছেকশ্যন 13ত যিখিনি প্ৰভিজনছ আছে সেইখিনি হৈছে এনুৱেল লিভ উইথ ৱেজেছ। চ' এনুৱেল লিভ মানে সেইখিনি বস্তুকে বুজোৱা হৈছে যে এজন এমপ্লয়ীয়ে বছৰত কিমান ছুটি পাব। তো তাৰ কাৰণে কণ্ডিশ্যন আছে প্ৰত্যেকটো এষ্টাব্লিছমেণ্টত যিখিনি এমপ্লয়ী হ'ব তেওঁলোকে যদি 12 মান্থছ কণ্টিনিউৱাছ ছাৰ্ভিচ মানে 1 বছৰ যেতিয়া তেওঁলোকে কমপ্লিট কৰিছে, চ' 1 বছৰ কমপ্লিট হোৱাৰ পিছত তেওঁলোকে নেক্সট 12 মান্থৰ কাৰণে বছৰত 16 দিনকৈ ছুটি পাব, আৰু এই 16 দিনটো 30 ডেজলৈকো বাঢ়িব পাৰে। তাৰপিছত ছেকশ্যন 13 ছাবছেকশ্যন 2ত কোৱা হৈছে যেতিয়া প্ৰত্যেকজন এমপ্লয়ীয়ে সেই কণ্টিনিউৱাছ ছাৰ্ভিচটো কমপ্লিট কৰিব তাৰপিছত তেওঁলোকে মেডিকেল লিভ পাব। মেডিকেল লিভটো তেওঁলোকে ৱেজৰ সৈতে পাব। সেই লিভৰ যিটো টাইম পিৰিয়ড হয় টাইম পিৰিয়ডটো আছে 12 ডেইজ, আৰু তাৰ কাৰণে যিখিনি ৰিজনেবল কজ হ'ব সেইখিনি হৈছে চিকনেছ, এক্সিডেণ্ট আৰু কেজুৱেল লিভ উইথ ৱেজেছ, আৰু এই গোটেইখিনি মিলাই যিখিনি লিমিট হ'ব সেইখিনি হৈছে 12 ডেইজ। তাৰ মানে এইকেইটা গ্ৰাউণ্ডত যেতিয়া তেওঁলোকে লিভ ল'ব লগা হ'ব তেতিয়া সেই লিমিটটো হৈছে 12 ডেইজ, মানে 12 ডেইজলৈকে তেওঁলোকে লিভটো ল'ব পাৰিব, লগতে তেওঁলোকে ৱেজো পাব। ইয়াৰ পিছত যিটো কেইটা ইম্পৰ্টেণ্ট প্ৰভিজন সেইকেইটা আছে ছেকশ্যন 13 ছাবছেকশ্যন 3। চ' ইয়াত কোৱা হৈছে যে কোনোবা যদি এমপ্লয়ীয়ে সেই ছুটি নোলোৱাকৈ যদি কামৰ পৰা যদি ডিছচাৰ্জ হৈ গৈছে অৰ্থাৎ তেওঁ কামটো এৰি থৈ গৈছে তেতিয়াও সেই এমপ্লয়াৰজনে
সেই এমপ্লয়ীজনৰ যিখিনি ছুটি বাছি আছিলে তাৰ কাৰণে ৱেজটো পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰ উপৰিও ছেকশ্যন 13 ছাবছেকশ্যন 4ত কোৱা হৈছে কোনোবা যদি এমপ্লয়াৰজনে যদি কামৰ পৰা ডিছচাৰ্জ কৰিছে, চ' ডিছচাৰ্জ কৰা যিখিনি কাৰণ হ'ল হয়তো এমপ্লয়ীজন যেতিয়া বেমাৰ আছিলে বা এক্সিডেণ্ট হৈ আছিলে, এক্সিডেণ্টৰ কাৰণে তেওঁ চাফাৰ কৰি থকা কাৰণে এমপ্লয়াৰ যদি নিজে সেই এমপ্লয়ীজনক ডিছচাৰ্জ কৰিছে, তেতিয়া তাৰ কাৰণেও যিটো দিবলগীয়া এমাউণ্ট সেইটো এমপ্লয়াৰজনে এমপ্লয়ীজনক পে'মেণ্ট কৰিব লাগিব। ইয়াৰ পিছত ছাবছেকশ্যন 5ত এটা ইম্পৰ্টেণ্ট প্ৰভিজন কোৱা হৈছে যে এজন এমপ্লয়ী যেতিয়া 12 মান্থছ কণ্টিনিউৱাছ ছাৰ্ভিচত কোনো ধৰণৰ ইণ্টাৰাপশ্যনৰ দ্বাৰা যেতিয়া তেওঁ এফেক্টেড হোৱা নাই, যেনে ছিকনেছ, এক্সিডেণ্ট, আৰু তেওঁ 3 মাহলৈকে যদি কোনো ধৰণৰ লিভ লোৱা নাছিলে বা লকআউট বা ষ্ট্ৰাইক এনেকুৱা ধৰণৰ ইভেণ্ট তেওঁলোকৰ শ্বপছ বা এষ্টাব্লিছমেণ্টত যদি হোৱা নাই, তাৰ উপৰি ইনভলুণ্টাৰী আনএমপ্লয়মেণ্ট অৰ্থাৎ তেওঁ 30 ডেজত তেওঁ পূৰা কাম কৰিছে, তেতিয়া তেওঁৰ কাৰণে যিখিনি উইকলি হলিডেজ হ'ব এট দ্য ষ্টাৰ্ট অৰ এণ্ড অফ লিভ, চ' এইখিনিত তেওঁলোক সেই উইকলি হলিডেখিনি তেওঁৰ লিভত কোনো ধৰণৰ ইনক্লুড কৰা নহ'ব। ইয়াৰ পিছৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে ছেকশ্যন 14। ছেকশ্যন 14ৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে ৱেজেছ ডিউৰিং লিভ পিৰিয়ড। তাৰমানে সেই এমপ্লয়ীজনে যেতিয়া লিভ ল'ব তেতিয়া কি চাৰ্কামষ্টেঞ্চত তেওঁ ৱেজ পাব সেইখিনিৰ বিষয়ে ছেকশ্যন 14ত কোৱা হৈছে। চ' ছেকশ্যন 14ৰ মতে এজন এমপ্লয়ীৰ কাৰণে যেতিয়া লিভত থাকোঁতে ৱেজটো কেলকুলেট হ'ব সেইটো তেওঁ ডেইলি যিটো এভাৰেজ আৰ্নিং ওপৰত ভিত্তি কৰিয়ে হ'ব। চ' ইয়াত ইনক্লুড থাকিব যিখিনি DNS এলাউন্স, ডেইলি যিখিনি লাগতিয়াল বস্তু তাৰ যিটো কেছ ভেলু তাতো ইনক্লুড হৈ থাকিব, কিন্তু সেই লিভ পিৰিয়ডৰ যিটো ৱেজত অভাৰ টাইম আৰ্নিংছ বা বোনাছ এইবিলাক ইনক্লুড নহয়। তো নেক্সট যিখিনি প্ৰভিজন আছে ছেকশ্যন 15। ছেকশ্যন 15ত যিখিনি পাৱাৰ অফ ইনস্পেক্টৰ্ছ বুলি কোৱা হৈছে, চ' এমপ্লয়ীৰ কাৰণে কি কি পাৱাৰ থাকিব এজন ইনস্পেক্টৰৰ সেই বিষয়ে কোৱা হৈছে। চ' ইনস্পেক্টৰজনে এমপ্লয়ীৰ কাৰণেও কিছুমান ষ্টেপ ল'ব পাৰে। তেওঁ যিকোনো ধৰণৰ প্ৰচিডিং ইনষ্টিটিউট কৰিব পাৰে এমপ্লয়ীৰ বিহাফত। যদি এমপ্লয়ীয়ে কিবা ধৰণৰ এমাউণ্ট এমপ্লয়াৰৰ পৰা পোৱা নাই, সেই এমাউণ্টখিনি ৰিকভাৰী কৰাত ইনস্পেক্টৰজনে সেই এমপ্লয়ীজনকো হেল্প কৰিব পাৰিব। ইয়াৰ পিছত আছে ছেকশ্যন 16। ছেকশ্যন 16ত ষ্টেট গভৰ্ণমেণ্টে এটা পাৱাৰ আছে, সেই পাৱাৰটো এক্সাৰচাইজ কৰি গভৰ্ণমেণ্টে এই এক্টখনৰ পৰা যিকোনো এষ্টাব্লিছমেণ্ট এক্সাম কৰিব পাৰে, যদিহে সেই এষ্টাব্লিছমেণ্টে এই ওপৰত দিয়া যিখিনি লিভৰ ৰুলছ সেইখিনি যদি এমপ্লয়ীৰ কাৰণে যদি ফ'ল' নকৰে, তেতিয়াহ'লেও ষ্টেট গভৰ্ণমেণ্টে সেই এষ্টাব্লিছমেণ্টখিনিক এই এক্টৰ পৰা বাহিৰ কৰি দিব পাৰে। ইয়াৰ পিছৰ যিখিনি প্ৰভিজনছ আছে সেইখিনি এই এখনত হৈছে চেপ্টাৰ 4। চেপ্টাৰ 4ৰ যিখিনি প্ৰভিজনছ দিয়া হৈছে সেইখিনি আছে ৱেজেছ। চ' ইতিমধ্যে জনা ৱেজ মানে সেইখিনি এমাউণ্টেই হয় যিখিনি নেকি এমপ্লয়াৰে সেই এমপ্লয়ীজনক কাম কৰাৰ কাৰণে দিয়ে। চ' ছেকশ্যন 17ত কোৱা হৈছে যে এই আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টত সেই ৱেজৰ ক্ষেত্ৰত যিখিনি প্ৰভিজনছ হ'ব সেইখিনি পে'মেণ্ট অফ ৱেজেছ এক্টৰ পৰা এপ্লিকেবল হ'ব। ইয়াৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে অফিচিয়েল গেজেটত নটিফিকেশ্যন ইছ্যু কৰি পেলাইও সেই এখনৰ প্ৰভিজনছখিনি ইয়াত এপ্লিকেবল কৰিব পাৰে। চ' ইয়াৰ পিছৰ যিখিনি প্ৰভিজন আছে ছেকশ্যন 18। ছেকশ্যন 18ৰ যিখিনি প্ৰভিজনছ হৈছে সেইখিনি আছে নটিচ অফ ডিছমিছেল। চ' ইয়াত যিখিনি প্ৰভিজনছ আছে সেইখিনি এমপ্লয়ীখিনি যাতে আৰ্বিট্ৰেৰী ইজেক্টমেণ্ট নহয় কামৰ পৰা, তো তাৰ কাৰণে বনোৱা হৈছে। চ' ছাবছেকশ্যন 1ত কোৱা হৈছে যদি এজন এমপ্লয়ীয়ে 6 মান্থছ ছাৰ্ভিচটোত যদি কমপ্লিট কৰিছে, কোনো ধৰণৰ ৰিজনেবল কজ নোহোৱাকৈ এমপ্লয়াৰে সেই এমপ্লয়ীজনক টাৰ্মিনেট কৰিব নোৱাৰে। আৰু চ' তেওঁক টাৰ্মিনেট কৰিবলৈ এটা কণ্ডিশ্যন আছে যে 1 মান্থৰ আগত তেওঁক নটিচ দি জনাব লাগিব, সেই নটিচৰ পৰিৱৰ্তে তেওঁ ৱেজো পাব। কিন্তু কোৱা হৈছে যে এই ছেকশ্যন 18ৰ ছাবছেকশ্যন 1ৰ প্ৰভিজনছখিনি যদি কোনোবা এমপ্লয়ীয়ে কিবা মিছকণ্ডাক্ট কৰিছে আৰু তাৰ কাৰণে যদি ছাফিচিয়েণ্ট এভিডেঞ্চ আছে, তেতিয়া কিন্তু সেই এমপ্লয়ীখিনিৰ কাৰণে এই প্ৰভিজনছখিনি এপ্লিকেবল নহয়। তাৰপিছত ছেকশ্যন 17 ছাবছেকশ্যন 2ত কোৱা হৈছে ইয়াত সেইখিনি এমপ্লয়ীৰ কাৰণে প্ৰভিজনছ বনোৱা হৈছে যিখিনি নেকি কোনো ধৰণৰ ৰিজনেবল কজ নোহোৱাকৈ তেওঁলোকক বা এমপ্লয়াৰ্ছে যদি কোনো ধৰণৰ মিছকণ্ডাক্ট নোহোৱাকৈ বা কিবা কাৰণত যদি কাজিয়া কৰি তেওঁক যদি অযথা এনেই যদি ডিছমিছ কৰিছে, তেতিয়া
সেই এমপ্লয়ীজনে এটা স্পেচিফাইড টাইমত এইটো স্পেচিয়াছ হৈ আছে লৰালিকৈ যিটো PDF টো বনাইছোঁ মই অলপ ক'ৰবাত ভুল আছে তোমালোকে সেইটো ইগনোৰ কৰি দিবা এইটো শুদ্ধ কৰি স্পেচিফাইড টাইম কৰি দিবা তাৰমানে যিসকল এমপ্লয়ী কামৰ পৰা যদি কোনো ধৰণৰ ৰিজনেবল কজ নোহোৱাকৈ যদি এমপ্লয়ে যদি বাহিৰ কৰি দিছে তেতিয়াহ'লে সেই এমপ্লয়ৰ ডিচিশ্যনটোৰ এগেইনষ্টত তেওঁলোকে প্ৰপাৰ অথৰিটিৰ ওচৰত এপিল কৰিব পাৰিব ইয়াৰ পিছত সাবসেকশন 3 কোৱা হৈছে যেতিয়া নেকি এপিলেট অথৰিটিয়ে কোনো ধৰণৰ ৰিজনেবল ৰিজন নাপায় যি কাৰণত নেকি তেওঁক কামৰ পৰা টাৰ্মিনেট কৰা হৈছে আৰু তেতিয়া সেই এমপ্লয়ীজনক যাতে পুনৰ কামত লৈ লয় তাৰ কাৰণে অৰ্ডাৰ ইছ্যু কৰিব আৰু ইয়াৰ কাৰণে এমপ্লয়ীজনৰ যিখিনি টাইমৰ কাৰণে তেওঁ কামৰ পৰা বাহিৰ আছে চ' তাৰ কাৰণেও ৱেজ দিব ক'ব পাৰে আৰু ইয়াৰ বাহিৰেও এমপ্লয়ীজনক কম্পেনচেশ্যন পে' কৰিবৰ কাৰণেও অৰ্ডাৰ ইছ্যু কৰিব পাৰে আৰু সেই বাকী যদি তেওঁ চাৰ্কামষ্টেঞ্চটোৰ ওপৰত নিৰ্ভৰ কৰিব সেই চাৰ্কামষ্টেঞ্চৰ ওপৰত নিৰ্ভৰ কৰি এমপ্লয়ীজনে যদি কিবা অন্য ৰিলিফ পাবলগীয়া হয় তেতিয়া সেই ৰিলিফখিনিও সেই এমপ্লয়াৰে তেওঁক পে'মেণ্ট কৰিব লাগিব পিছত সাবসেকশন 4ত কোৱা হৈছে যেতিয়া এমপ্লয়ীজনক ৰিইনষ্টেটমেণ্ট কৰিবৰ কাৰণে অৰ্ডাৰ দিছে আৰু সেইটো যদি এমপ্লয়াৰজনে নকৰে তেতিয়া তাৰ কাৰণেও যিখিনি কম্পেনচেশ্যন হ'ব এমপ্লয়ীজনক দিবৰ কাৰণে সেই এমাউণ্টটো এপিলেট অথৰিটিয়ে নিৰ্ধাৰণ কৰি দিব চ' সাবসেকশন 5ত কোৱা আছে যে এই ক্ষেত্ৰত এপিলেট অথৰিটিয়ে যি অৰ্ডাৰ ইছ্যু কৰিব সেইটোৱে ফাইনেল হ'ব আৰু দুইজন পাৰ্টিৰ ওপৰতে যেনে এমপ্লয়াৰ আৰু এমপ্লয়ীৰ ওপৰত বাইণ্ডিং হ'ব চ' এই ক্ষেত্ৰত যেতিয়া এপিলেট অথৰিটিয়ে কিবা ডিচিশ্যন দিব তেতিয়া কোনো পাৰ্টিয়ে তাতকৈ ওপৰৰ অথৰিটিত গৈ পেলাই কোনো ধৰণৰ সেই অৰ্ডাৰৰ এগেইনষ্টত চেলেঞ্জ কৰিব নোৱাৰে তাৰপিছত কোৱা হৈছে যে সাবসেকশন 6ত কোৱা হৈছে যে ইফ দ্য এমপ্লয়াৰ ফেইলছ টু পে কম্পেনচেশ্যন অৰ্থাৎ এপিলেট অথৰিটিয়ে যিটো কম্পেনচেশ্যন তেওঁক নিৰ্ধাৰণ কৰি দিছে সেইটো যদি সময়মতে কৰিব নোৱাৰে তেতিয়া সময়মতেতো জানাই পে'মেণ্ট নকৰিলে সেইটো এৰিয়াৰ হৈ যায় গতিকে এই ক্ষেত্ৰত যিটো ৰিকভাৰেবল হ'ব অৰ্থাৎ এমপ্লয়ীজনে যেতিয়া এমপ্লয়ৰ পৰা ৰিকভাৰী কৰিবলৈ যাওঁতে সেইখিনি ৰেভিনিউ ৰিকভাৰী এক্টত যিখিনি প্ৰভিজনছ আছে লেণ্ড ৰেভিনিউ ৰিকভাৰী কৰিবৰ কাৰণে সেই গোটেই ছেম প্ৰভিজনছখিনি ইয়াতো এপ্লিকেবল হ'ব বুলি কোৱা হৈছে তাৰপিছত নেক্সট যিটো ইম্পৰ্টেণ্ট চেপ্টাৰ হয় চেপ্টাৰটো হৈছে চেপ্টাৰ 5 তো তোমালোকে জানা য'তেই চিলড্ৰেন আৰু ওমেন যিহেতু আমাৰ কনষ্টিটিউশ্যনতে স্পেচিয়েল প্ৰভিজন দিয়া হৈছে চ' তেওঁলোকৰ বিষয়ে যিবিলাক এক্টত থাকিব সেই প্ৰভিজনছবিলাক সদায় স্পেচিয়েলাইজ হয় চ' ইয়াত দুটা প্ৰভিজনছ আছে বেছি নাই ছেকশ্যন 19 আৰু ছেকশ্যন 20 ইয়াৰ দ্বাৰা এখন শ্বপছ বা এষ্টাব্লিছমেণ্টত যেতিয়া ওমেন আৰু চিলড্ৰেনৰ এমপ্লয়মেণ্ট হ'ব তাৰ ক্ষেত্ৰত কিছুমান প্ৰহিবিশ্যনৰ প্ৰভিজন ইনক্লুড কৰা হৈছে তো ছেকশ্যন 19ৰ যিখিনি প্ৰভিজন আছে তাৰ দ্বাৰা ষ্ট্ৰিক্টলি প্ৰহিবিট কৰা হৈছে যে কোনো ধৰণৰ চিলড্ৰেন কোনো শ্বপ বা এষ্টাব্লিছমেণ্টত কেতিয়াও এপইণ্ট কৰা নহ'ব চ' চিলড্ৰেনৰ যিটো টাইম পিৰিয়ড আছে সেইটো তোমালোকৰ মনত আছে এই এখনৰ আণ্ডাৰত চিলড্ৰেন মানে সেইখিনি পাৰ্চনকে বুজোৱা হৈছে যিখিনিয়ে নেকি 14 years কমপ্লিট কৰা নাই কিন্তু ইয়াত এটা এক্সেপশ্যন দিছে এক্সেপশ্যন আছে এপাৰেণ্টিছ হৈছে সেইখিনি পাৰ্চন আৰু এপাৰেণ্টিছৰ কাৰণে যদি ল'ব লগা হয় স্পেচিফিক জব সেইখিনি মানে ষ্টেট গভৰ্ণমেণ্টেহে নিৰ্ধাৰণ কৰি দিব চ' এপাৰেণ্টিছ সেইখিনি পাৰ্চনকে বুজায় যিসকলে নেকি 12 years কমপ্লিট কৰা হোৱা নাই চ' এইদৰে চিলড্ৰেন আৰু এপাৰেণ্টিছৰ কাৰণে প্ৰভিজন বনোৱা হৈছে তো নেক্সট যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে ছেকশ্যন 20 যিখিনি প্ৰভিজনছ আছে ওমেন আৰু সেইখিনি পাৰ্চনৰ কাৰণে যিখিনি নেকি 17 বছৰৰ তলৰ হয় আৰু যিসকলক নেকি ৰাতি কাম কৰাৰ পৰা বিৰত ৰাখিবলৈ এই ছেকশ্যনটোত প্ৰভিজন বনোৱা হৈছে চ' এই প্ৰভিজনটো অনুসৰি কোৱা হৈছে যে যিকোনো এষ্টাব্লিছমেণ্টৰ ৰাতিপুৱা 6 বজাৰ আগত আৰু ৰাতি 7 বজাৰ পিছত এই ওমেন বা যিখিনি নেকি পাৰ্চন 17 বছৰ তলৰ হয় তেওঁলোকক কাম যাতে নকৰাই এমপ্লয়াৰসকলে তাৰ কাৰণে এই প্ৰভিজনছখিনি বনোৱা হৈছে আৰু তাৰ উপৰি কোৱা হৈছে যে ছেকশ্যন 20ত তো ষ্টেট গভৰ্ণমেণ্টৰ এই ক্ষেত্ৰত পাৱাৰ আছে আৰু সেই পাৱাৰটো এই এখনৰ ছেকশ্যন 5ত দিয়া হৈছে যিখিনি নেকি ইষ্টাব্লিছমেণ্টে এই ওপৰত যদি প্ৰভিজনছখিনি নামানে তেতিয়া কিন্তু ষ্টেট গভৰ্ণমেণ্টে সেই এষ্টাব্লিছমেণ্টখিনিক এই এখনৰ প্ৰভিজনৰ পৰা এক্সাম কৰি দিব চ' তেনেকুৱা এটা এষ্টাব্লিছমেণ্ট আছে NEDFI এইখিনি ক্ষেত্ৰত কিছুমান ওমেনৰ ক্ষেত্ৰত যিখিনি ৰেগুলেশ্যনছ আছিলে তেওঁলোকে ফ'ল' কৰা হোৱা নাছিলে চ' সেই ফ'ল' নকৰাৰ কাৰণে ছেকশ্যন 20 আণ্ডাৰত
2 বছৰৰ কাৰণে এই এখনৰ প্ৰভিজনৰ পৰা এই যিটো এষ্টাব্লিছমেণ্ট আছিলে NEDFIIT পাৰ্ক এইখনক বাহিৰ কৰি দিয়া হৈছে। তো নেক্সট যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে হেল্থ এণ্ড ছেফটি মেজাৰ্ছ। চ' এমপ্লয়ীসকলৰ হেল্থ আৰু যাতে তেওঁলোকে যিখিনি ছেফটি অৰ্থাৎ কাম কৰি থাকোঁতে তেওঁলোকে যিখিনি ছেফটি যাতে লয় এমপ্লয়াৰসকলে তাৰ কাৰণেও এই এখনত প্ৰভিজনছখিনি বনোৱা হৈছে। তো ছেকশ্যন 21ত প্ৰথম যিখিনি প্ৰভিজনছ আছে সেইখিনি আছে ক্লিননেছ, ভেণ্টিলেশ্যন আৰু লাইটিং। চ' গম পাইছে প্ৰত্যেকটো এষ্টাব্লিছমেণ্টেই পৰিষ্কাৰ থাকিব লাগিব আৰু যিকোনো ধৰণৰ মেথড ইউজ কৰি যেনে লাইম ৱাশ্বিং, পেইণ্টিং, ডিছইনফেক্টিং এনেকুৱা ধৰণৰ ব্যৱস্থা ইউজ কৰি পেলাই যাতে এটা হাইজেনিক এনভাইৰনমেণ্ট হয় তাৰ কাৰণে এমপ্লয়ীসকলে গুৰুত্ব দিব লাগিব। চ' যিখিনি এষ্টাব্লিছমেণ্ট থাকিব সেইখিনি প্ৰপাৰলি ভেণ্টিলাইজ হ'ব লাগিব আৰু ছাফিচিয়েণ্ট তাত লাইটৰ ব্যৱস্থা থাকিব লাগিব। আৰু ছাবছেকশ্যন 3ত কোৱা হৈছে কোনোবা যদি ইনস্পেক্টৰে যেতিয়া নেকি এই প্ৰভিজনছখিনি যিকোনো এষ্টাব্লিছমেণ্টত যদি নাপায় অৰ্থাৎ চাফ চিকুণৰ কাৰণে বা ভেণ্টিলেশ্যনৰ কাৰণে তেতিয়া কিন্তু এই ক্ষেত্ৰত ইনস্পেক্টৰজনে সেই এমপ্লয়াৰজনলৈ ৰিটাৰ্ণ অৰ্ডাৰ দিব পাৰে। চ' অৰ্ডাৰত স্পেচিফিক থাকিব যিহেতু হেল্থৰ যদি প্ৰভিজন হোৱা নাই তেতিয়া তেওঁ সেইখিনি ব্যৱস্থা ল'ব লাগিব এমপ্লয়াৰজনে। আৰু চাফ চিকুণৰ ক্ষেত্ৰত যদি এডুকেট যদি এমপ্লয়াৰজনে ব্যৱস্থা লোৱা নাই তেতিয়াহ'লে তেওঁ সেই ব্যৱস্থাখিনি কমপ্লিট কৰিব লাগিব। অৰ্থাৎ ইনস্পেক্টৰজনে যিটো কাৰণত সেই ৰিকুৱাৰমেণ্টখিনি লিখি পেলাই অৰ্ডাৰ দিয়ে সেইখিনিকে এমপ্লয়াৰজনে ফ'ল' কৰিব লাগিব। তাৰপিছত ছেকশ্যন 22ত এইটো স্পেচিফিকেলি কোৱা হৈছে যে প্ৰত্যেকটো এষ্টাব্লিছমেণ্টত এমপ্লয়াৰজনে ফায়াৰৰ এগেইনষ্টত সাৱধানতাও ল'ব লাগিব। চ' ছেকশ্যন 23ত আৰু এটা প্ৰভিজন আছে সেইখিনি আছে এপিল। যদি ইনস্পেক্টৰ দিয়া কিবা অৰ্ডাৰত যদি মানে এমপ্লয়াৰসকলে যদি স্বাৰ্থহানি হয় তেতিয়া সেই অৰ্ডাৰৰ এগেইনষ্টতো প্ৰপাৰ অথৰিটিৰ ওচৰত স্পেচিফাইড টাইমত গৈ পেলাই এপিল কৰিব পাৰিব। চ' ছেকশ্যন 24। চ' ছেকশ্যন 24ত কোৱা হৈছে যে এপৰ্চনমেণ্ট অফ এক্সপেঞ্চেছ। তাৰমানে ছেকশ্যন 21 আৰু 22ত অৰ্থাৎ হেল্থ আৰু ছেফটি মেজাৰৰ কাৰণে যদি কোনোবাই সেই এষ্টাব্লিছমেণ্টৰ কাৰণে কিবা ব্যৱস্থা যদি কৰি দিছিলে ধৰা লাইটিঙৰ কাৰণে হওক বা চাফ চিকুণৰ কৰিবৰ কাৰণে আৰু তাৰ কাৰণে যিটো কষ্ট হ'ব যোনে তাৰ কাৰণে খৰচ বহন কৰে তেওঁ সেই খৰচখিনি সেই প্ৰত্যেকজন পাৰ্চনৰ পৰা ক্লেইম কৰিব পাৰিব যাৰ নেকি সেই প্ৰিমেজেছটোত কিবা যদি ইণ্টাৰেষ্ট আছে। চ' মানে যিসকল নেকি সেই এষ্টাব্লিছমেণ্টৰ লগত জড়িত হৈ থাকে সেইসকলৰ লগত তেওঁলোকে সেই যিটো কষ্ট হয় কষ্টটো শ্বেয়াৰ কৰিব পাৰিব। আৰু ইন কেছ তেওঁলোকৰ যদি কোনো সেইসকল পাৰ্চনে যদি কষ্টটো শ্বেয়াৰ নকৰে তেতিয়া এই ক্ষেত্ৰত যিজনে কষ্টটো বহন কৰিছিল তেওঁ গৈ পেলাই মুন্সিপ কোৰ্টত গৈ পেলাই এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ পিছত যিমানখিনি খৰচা হ'ব সেই কোৰ্টে গোটেইখিনি চাৰ্কামষ্টেঞ্চেছ কনচিডাৰ কৰি আৰু কণ্টেক্ট যিখিনি আছিলে পাৰ্টিৰ মাজত তেওঁলোকে সেই খৰচাটো সেইদৰে ডিভাইড কৰি দিব। তাৰপিছত কোৰ্টৰ অৰ্ডাৰ কোনেও অভাৰৰাইড কৰিব নোৱাৰে আৰু তেওঁলোকৰ মাজত যদি কিছুমান এক্সিষ্টিং কণ্টেক্টো থাকে সেই কণ্টেক্টৰ দ্বাৰাও কোৰ্টৰ কোনো ধৰণৰ অৰ্ডাৰৰ ওপৰত এফেক্ট নহয়। সেই তেওঁলোকৰ মাজত যদি কিবা এক্সিষ্টিং কণ্টেক্টো থাকে সেই দ্বাৰাও সেই কোৰ্টৰ যিটো অৰ্ডাৰ সেইটো তেওঁলোকে অভাৰৰাইড কৰিব নোৱাৰে। চ' ইয়াৰ পিছত চেপ্টাৰটো সেইটো হৈছে চেপ্টাৰ হৈছে এনফৰ্চমেণ্ট এণ্ড ইনস্পেকশ্যন। ইয়াত যিখিনি প্ৰভিজনছ আছে সেইখিনি ছেকশ্যন 25ৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত যিখিনি প্ৰভিজনছ আছে সেইখিনি ইনস্পেক্টৰৰ কাৰণে হয়। আৰু ছেকশ্যন 25ত কোৱা হৈছে যে প্ৰত্যেকখন শ্বপছ আৰু এষ্টাব্লিছমেণ্ট চোৱা চিতা কৰিবৰ কাৰণে ষ্টেট গভৰ্ণমেণ্টে এটা এৰিয়াৰ আণ্ডাৰত এজন ইনস্পেক্টৰ এপইণ্ট কৰিব। আৰু ছাবছেকশ্যন 2ত কোৱা হৈছে যে যিকোনো এজন ডিউলি কোৱালিফাইড পাৰ্চনকো চিফ ইনস্পেক্টৰ হিচাপে ষ্টেট গভৰ্ণমেণ্টে এপইণ্ট কৰিব পাৰে। তাৰপিছত ছেকশ্যন 26ত পাৱাৰ এণ্ড ডিউটিজ অফ ইনস্পেক্টৰৰ কথা কোৱা আছে। চ' ইনস্পেক্টৰক বহুতখিনিয়ে পাৱাৰ দিয়া আছে। তেওঁ যেতিয়াই বিচাৰে যিকোনো ৰিজনেবল টাইমত গৈ পেলাই যিকোনো ধৰণৰ এষ্টাব্লিছমেণ্ট বা যিখিনি নেকি প্লেচ আৰু সেই প্লেচত এষ্টাব্লিছমেণ্ট বুলি বিলিভ কৰে তাত তেওঁ ইনস্পেকশ্যনৰ কাৰণে যাব পাৰে। চ' এই ক্ষেত্ৰত তেওঁ কোনোবা গভৰ্ণমেণ্ট ছাৰ্ভিচৰ আণ্ডাৰত থকা পাৰ্চনৰ হেল্প ল'ব পাৰে বা লোকেল অথৰিটিও হেল্প ল'ব পাৰিব। তো
ইনস্পেকশ্যন যেতিয়া কৰিবলৈ যাব গোটেই প্ৰিমিজেছটো সেইটো ইনস্পেকশ্যন কৰা পাৱাৰ থাকিব আৰু সেই শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টৰ যিখিনি ৰেজিষ্টাৰ বা ৰেকৰ্ড বা নটিচেছ সেইবিলাক মেইনটেইন কৰিছে নে নাই সেইবিলাকো তই ইনস্পেক্ট কৰিব পাৰিব আৰু এই ক্ষেত্ৰত তই এভিডেঞ্চো কালেক্ট কৰিব পাৰিব আৰু তাৰোপৰি তই যিখিনি বাকী পাৱাৰ আছে সেইখিনি আছে তই যিকোনো ধৰণৰ ইনফৰমেশ্যন কালেক্ট কৰিব পাৰিব এষ্টাব্লিছমেণ্টৰ বিষয়ে বা এমপ্লয়াৰৰ বিষয়ে আৰু এই ক্ষেত্ৰত তই যদি কিবা ইৰেগুলাৰিটিজ পায় যেনে হেল্থ এণ্ড ছেফটি মেজৰ কোৱা আছিলে নহয় ডিফেক্ট যদি পায় চ' এই ক্ষেত্ৰত তই সেই যাতে ডিফেক্টবিলাক সেই এমপ্লয়াৰজনে সেই এষ্টাব্লিছমেণ্টৰ পৰা যাতে আঁতৰাই দিয়ে এই ক্ষেত্ৰত তেওঁ অৰ্ডাৰ ইছ্যু কৰাও পাৱাৰ আছে আৰু এই ওপৰত পাৱাৰ দিয়াকেইটাৰ বাহিৰেও এজন ইনস্পেক্টৰৰ এই এখনৰ প্ৰভিজনছখিনি এপ্লিকেবল কৰাত য'তে যিখিনি মানে প্ৰয়োজন যদি হয় তেওঁৰ নিজৰ ফালৰ পৰাও তেতিয়াও তেওঁ সেই পাৱাৰটো এক্সাৰচাইজ কৰিব পাৰিব চ' ইয়াৰ পিছত হৈছে ডিউটিজ অফ ইনস্পেক্টৰ যিখিনি ডিউটি আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট ৰুলছ 1976 ৰুল 29 দিয়া হৈছে চ' তেওঁৰ যিখিনি ডিউটিজ আছে সেইখিনি নিজৰ জুৰিছডিকশ্যন অৰ্থাৎ তেওঁ যিটো এৰিয়াত এপইণ্ট কৰা হয় তাতে তেওঁ সেইখিনি পালন কৰিব লাগিব চ' এই ক্ষেত্ৰত তেওঁৰ ডিউটিটো সেইখিনিয়ে ডিউটি হ'ব যে এই এখনৰ যিখিনি প্ৰভিজনছ আছে যেনে আৱাৰ্ছ অফ ৱৰ্ক উইকলি আৱাৰ্ছ বা লিভৰ ক্ষেত্ৰত যিখিনি প্ৰভিজন বা ৱেজৰ ক্ষেত্ৰত যিখিনি প্ৰভিজন যিখিনি হেল্থ এণ্ড ছেফটি মেজাৰ্ছ আছিলে সেইখিনি প্ৰত্যেকখন শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টে মানে ফ'ল' কৰিছেনে নাই সেইখিনি চোৱা চিতা কৰাটোৱে হৈছে তেওঁৰ ডিউটি তাৰপিছত তাৰোপৰি সেই শ্বপছখনৰ যিখিনি ক্ল'জিং এণ্ড অ'পেনিং আৱাৰ্ছ বা কিবা ধৰণৰ ৱেজেছ যদি ইৰেগুলাৰিটি এমপ্লয়ী পৰা কৰিছে নেকি সেইবিলাক তেওঁ চাব লাগিব প্ৰপাৰলি এমপ্লয়ীসকলে ৱেজ পাইছেনে নাই সেইবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিব প্ৰপাৰলি ৰেজিষ্টাৰ ৰেকৰ্ড এইবিলাক মেইনটেনেঞ্চ কৰিছেনে নাই সেইবিলাকৰ বিষয়েও চোৱা চিতাটো কৰাটো প্ৰত্যেকজন ইনস্পেক্টৰৰ ডিউটি হয় তো ছেকশ্যন 27ত কোৱা হৈছে যে সেই ইনস্পেক্টৰজন এজন পাব্লিক ছাৰ্ভেণ্ট হিচাপে কাম কৰিব আৰু ছেকশ্যন 28ত কোৱা হৈছে যে ইনস্পেক্টৰে যেতিয়াই বিচাৰে প্ৰত্যেকজন এমপ্লয়ৰ পৰা সেই শ্বপছ এণ্ড এষ্টাব্লিছমেণ্টত যিবিলাক ৰেজিষ্টাৰ থাকিব ৰেকৰ্ড থাকিব এইবিলাক তেওঁ যেতিয়াই বিচাৰে তেওঁৰ আগত প্ৰডিউচ কৰিব লাগিব লাষ্ট যিটো চেপ্টাৰ হয় সেইটো আছে চেপ্টাৰ 8ত যিখিনি প্ৰভিজনছ আছে অফেন্সেছ পেনাল্টিজ এণ্ড প্ৰচিডিঅ'ৰ চ' এই এখনৰ আণ্ডাৰত যিখিনি প্ৰভিজনছ দিয়া হৈছে সেইখিনি যিয়ে পালন নকৰিব তেতিয়া সেইখিনিকে অফেন্স বুজাব তাৰ কাৰণে যিটো পেনাল্টি হ'ব সেইটো ছেকশ্যন 29ত ধাৰ্য কৰা হৈছে চ' ছেকশ্যন 29ত কোৱা হৈছে যে যিয়ে এখনৰ প্ৰভিজনছখিনি কণ্ট্ৰাভেন কৰিব বা ভায়লেট কৰিব তাৰ কাৰণে পানিছমেণ্ট দিয়া আছে 6 months আৰু ফাইন যিটো নেকি 1000 rupees হ'ব আৰু ইন কেছ তেওঁ যদি বাৰে বাৰে কৰিছে অৰ্থাৎ ছেকেণ্ড বা ছাবচিকুৱেণ্ট যিটো অফেন্সৰ কাৰণে তাৰ কাৰণে এমপ্লয়াৰজন পানিছেবল হ'ব আৰু ইয়াত যিটো পানিছ হ'ব ছেকেণ্ড টাইম কৰিলে সেইটো 2 months হ'ব কিন্তু 2 months to 6 monthsলৈ ইমপ্ৰিজনমেণ্টটো এক্সটেণ্ড হ'ব পাৰে তো ছাবছেকশ্যন 2ত কোৱা হৈছে যে কোৰ্টে সেই অফেন্সটো তেতিয়ালৈকে কগনিজেঞ্চ নলয় যেতিয়ালৈকে সেই বিষয়ে তেওঁৰ ওচৰত কমপ্লেইন কৰা নহয় অৰ্থাৎ কমপ্লেইন কৰিব লাগিব হয়তো এমপ্লয়ীৰ দ্বাৰা বা কিছুমান ট্ৰেড ইউনিয়নৰ মেম্বাৰ দ্বাৰা যিটো টাইম পিৰিয়ড দিয়া আছে সেইটো হৈছে 3 months আৰু ইনস্পেক্টৰো কমপ্লেইন কৰিব পাৰিব ইনস্পেক্টৰৰ কাৰণে যিটো সময়সীমা আছে 6 months এইখিনি সময় মানে যেতিয়াৰ পৰা সেই অফেন্সটো হৈছে সেই অফেন্সটো হোৱাৰ 3 months হ'ব যদি এমপ্লয়ী আৰু ট্ৰেড ইউনিয়নৰ মেম্বাৰে যদি কমপ্লেইন কৰে আৰু ইনস্পেক্টৰে কমপ্লেইন কৰিলে 6 monthsৰ ভিতৰত কৰিলে তেতিয়া কোৰ্টে সেই বিষয়ত কগনিজেঞ্চ ল'ব আৰু ছাবছেকশ্যন 3ত কোৱা হৈছে যে এই ক্ষেত্ৰত যেতিয়া আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত কোনোবা এমপ্লয়াৰ যদি এমপ্লয়ীৰ মাজত ইছ্যু হয় বা ডিছপিউট হয় সেই ডিছপিউটবিলাক জুডিচিয়েল মেজিষ্ট্ৰেট অফ দ্য ফাৰ্ষ্ট ক্লাছ কোৰ্টতে ট্ৰায়েল কৰা হ'ব চ' লাৰ্ণাৰ্ছ এইখিনি আছিলে প্ৰভিজনছ আছাম শ্বপছ এণ্ড এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত হয়তো ভিডিঅ'টো দীঘলো হৈ গৈছে কিন্তু তোমালোকে ভিডিঅ'টো চাবা প্ৰভিজনছখিনি ইমান টাইম নহয় তোমালোকে ভিডিঅ'টো চালে বা কিতাপৰ পৰা পঢ়িলেও তোমালোকৰ মনত ৰৈ যাব চ' আজি ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিম তো তোমালোকে ভিডিঅ'টো চাবা কিবা নুবুজিলে কমেণ্ট কৰিব পাৰিবা চ' যোৱাৰ আগত সেই একেটাই অনুৰোধ
চেনেলটো তোমালোকে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'বিলাক লাইক কৰিবা। তোমালোকে এটা সৰু সৰু ষ্টেপে মোক আগলৈ আগবাঢ়ি যোৱাত মটিভেট কৰিব। তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।